নমস্কাৰ 24 লাইভ চাইটকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা আবেদন মুকলি কৰি দিয়া হৈছে শীঘ্ৰেই ৰাজ্যৰ যুৱক যুৱতীসকলে কৰিব পাৰিব আবেদন আৰু ইয়াৰ পিছতেই ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহতে প্ৰদান কৰা হ'ব প্ৰায় 2 লাখ কোটি টকা ইয়াৰ পূৰ্বে প্ৰায় 25000 যুৱক যুৱতীয়ে এই ধন লাভ কৰিছে আৰু ইয়াৰ পিছত 75000 যুৱক যুৱতীক এই ধন প্ৰদানৰ লক্ষ্য ৰাখিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু ইয়াৰ পিছতে আবেদন মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে মুকলি কৰা হল আবেদন পোৰ্টেল আবেদন কৰিবৰ বাবে পোৰ্টেল মুকলি কৰি দিয়া হৈছে আৰু এমাহৰ ভিতৰতে আবেদন পোৰ্টেলত কৰিব লাগিব আবেদন ইতিমধ্যে এই পোৰ্টেলত আপোনালোকে কৰিব লাগিব আবেদন আৰু ছেপ্টেম্বৰ অক্টোবৰত প্ৰদান কৰা হ'ব প্ৰায় 1 লাখ কোটি টকা ইতিমধ্যে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিক লৈ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোতেই ডাঙৰ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ কিয়নো এই আঁচনিৰ জৰিয়তে যিসকল যুৱক যুৱতীয়ে তেওঁলোকে চৰকাৰী চাকৰিৰ বাবে বাট নাচাই চৰকাৰী চাকৰি নিবিচাৰি তেওঁলোকে নিজে স্বনিৰ্ভৰশীলতাৰে আত্মনিৰ্ভৰশীল হৈ তেওঁলোকে আগুৱাই যাব বিচাৰে ব্যৱসায়ৰ ক্ষেত্ৰত যিসকল যুৱক যুৱতীৰ মন আছে তেওঁলোকে নিজে ব্যৱসায়ৰ জৰিয়তে আগুৱাই যাব বিচাৰে সেইসকল যুৱক যুৱতীক এই সুবিধা প্ৰদান কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে প্ৰায় 25000 যুৱক যুৱতীক ইতিমধ্যে এই আঁচনিৰ ধন প্ৰদান কৰিছে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিছে বহু হাজাৰ হাজাৰ যুৱক যুৱতী আৰু এইবাৰ পুনৰ 75000 যুৱক যুৱতীক এই ধন প্ৰদানৰ বাবে আগবাঢ়িছে ৰাজ্য চৰকাৰ ইতিমধ্যে আবেদনৰ বাবে পোৰ্টেল মুকলি কৰি দিয়া হৈছে আৰু এই পোৰ্টেলৰ জৰিয়তে যিসকল যোগ্য নিবনুৱা যুৱক যুৱতী তেওঁলোকে নিজৰ সম্পূৰ্ণ নথিপত্ৰ দাখিল কৰি ইয়াৰ বাবে আবেদন কৰিব পাৰিব আৰু এমাহৰ ভিতৰত আবেদন কৰিব দিয়া হৈছে পোৰ্টেল জৰিয়তে আপোনালোকে আবেদন কৰিব লাগিব আৰু ইয়াৰ পিছতে অক্টোবৰ আৰু ছেপ্টেম্বৰ মাহত 1 লাখ কোটি টকা প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে আৰু ইয়াৰ পিছতে ৰাজ্যৰ যিসকল নিবনুৱা যুৱক যুৱতী তেওঁলোকক কেৱল মাত্ৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিতে সীমাবদ্ধ নাৰাখি প্ৰধানমন্ত্ৰীৰ এক বিশেষ আঁচনিলৈকেও যিসকল যুৱক যুৱতী এই ধন লাভ কৰিব তেওঁলোকক সেই ধন লাভ কৰাৰ আৰু প্ৰধানমন্ত্ৰীৰ যি বিশেষ আঁচনি সেই আঁচনিৰ ধন লাভ কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু সেই ধন গ্ৰহণ কৰাৰ পিছত 1 লাখতকৈও অধিক ধন লাভ কৰিব ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীসকলে যিসকলে স্বনিৰ্ভৰশীলতাৰে তেওঁলোকে আগবাঢ়ি যাব বিচাৰে আৰু ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীসকলক এই আঁচনিৰ সুবিধা প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো আমি তেওঁলোকক 1 লাখ টকাৰ দ্বিতীয় কিস্তি প্ৰদান কৰিম ছেপ্টেম্বৰ অক্টোবৰ মাহত কিন্তু তাৰ আগতে এই গোটেই ব্যৱস্থাটো যাতে যুৱক যুৱতীসকলে বিশেষকৈ একাংশ যুৱক যুৱতীয়ে যাতে মোবাইল আদি কিনাত খৰচ নকৰে আৰু তেওঁলোকক যাতে আমি সঁচাকৈ মেন্টৰিং কৰিব পাৰো ভাল কাম কৰাৰ কাৰণে সেইকাৰণে আমি গোটেই ৰাজ্যতে সিএম ফেলো আমি নিযুক্তি কৰিছিলো আৰু সিএম ফেলো সকলে এই ৰাজ সাহায্য পোৱা বা আত্মনিৰ্ভৰ অসমত লোন আৰু ৰাজ সাহায্য পোৱা যুৱকসকলৰ লগত কথা বতৰা পাতি থাকে ফলো আপ কৰে এই ব্যৱস্থাৰ কাৰণে এইবাৰ আমি ৰাজ্যখনত বহুতো সিএম ট্ৰিপল এ পোৱা যুৱক যুৱতীয়ে সিৰিয়াসলি কাম কাজ কৰা দেখা পাইছো ইনফেক্ট মই আজিও এখন সভাত এজন যুৱকক লগ পাই আহিছিলো তেওঁ মোক কৈছিলে যে সিএম ট্ৰিপল এৰ দ্বিতীয় ইনষ্টলমেন্টটো কেতিয়া দিব মই কলো বাবা তুমি তেতিয়া পাবা যেতিয়া এই 1 লাখ টকাৰ ভাল ব্যৱহাৰ হয় বলে মোক তেওঁ কলে যে দাদা 1 লাখ টকা মই নিজৰ পৰা আৰু আপোনাৰ পৰা পোৱা 1 লাখ 2 লাখ টকা মই ইতিমধ্যে লগাই কাম আৰম্ভ কৰিছো আৰু মোৰ ব্যৱসায় ভালো হৈছে গতিকে ই এটা খুব ভাল এখন আঁচনিত পৰিণত হৈছে আৰু এতিয়া আমি বেংকসমূহৰ লগতো কথা পাতিছো যে এই 2 লাখ টকা সিট কেপিটেল পোৱা যুৱক যুৱতীসকলক আমি কেনেকৈ তেওঁলোকক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সৈতে জড়িত কৰিব পাৰো সেই প্ৰক্ৰিয়াটো চলি থাকুতে আমি
যিহেতু আমাৰ 2 লাখ লক্ষ্য 25,000ক আমি দিলো আমি আৰু 75,000 যুৱক যুৱতীক ঋণ দিয়াৰ বাবে ৰাজ সাহায্য দিবৰ বাবে আমি নতুন পঞ্জীয়ন আমি মুকলি কৰি দিছিলো ইয়াৰ নিয়মটো হল যে প্ৰথমে তেওঁলোকে পঞ্জীয়ন কৰে